আপোনালোকে গমেই পাই আছে যিহেতু 8 তাৰিখে যিহেতু অপেনিং হ'ব আমাৰ বেকগ্ৰাউণ্ডত যিটো চাই আছে শিৱ মন্দিৰ বিশেষকৈ আমাৰ চিনেমাৰ যি চাইটিং আছে চাইটিংটো পাৰ হোৱাৰ লগে লগে আপোনালোকে নিশ্চয় আহিলে আপোনালোকে লোকেশ্যনটো পাই যাব ৰাস্তাৰ লেফ্ট চাইডত খুলিছে নিশ্চয় আপোনালোকে পূৰা ভিউখিনি দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় পূৰা ফুল ভিডিঅ'টো চাব পাৰিব আজি আমাৰ ইউটিউব জগতৰ বা আমাৰ ইনষ্টাগ্ৰামত পূৰা শ্বৰ্ট পাব ইয়াৰ ফুল লোকেশ্যন দিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় চাব পাৰিব বুলি আশা আছে ধন্যবাদ এই যে পূৰা পলাই আছে এইফালে মোৰ লগত আহিছে গুৱাহাটীৰ পৰা আহিছে সিহঁতে চাবৰ কাৰণে আৰু বিশেষকৈ আমি পূৰা ভিউখিনি দেখাবলৈ চেষ্টা কৰিম ইফালে গৈ পিনে এক ৰাউণ্ড মাৰিম পিছত আৰামছে এইফালে আহিম পিছত আকৌ পূৰা চিধা যাম পিছত পূৰা ডাইৰেক্টলি আমাৰ মন্দিৰ পাম নিশ্চয় আপোনালোকে চাব পাৰিব বুলি আশা আছে কৈছোঁ মই ভাবিব পৰা নাই যে আমাৰ যিহেতু ঢেকীয়াজুলিবাসীৰ কাৰণে বহুত এটা গৌৰৱৰ কথা বিশেষকৈ কি ক'ম আৰু ইমান ধুনীয়া যিহেতু নাজাৰা মানে মন্দিৰখনৰ ভিতৰৰ পৰিৱেশ ইমানে মানে পৰিষ্কাৰ বহুতেই মানে আল্টিমেট ভাল লাগিছে আপোনালোকে আহক একবাৰ মানে বহুত আফচোচ কৰিব 8 তাৰিখে আহিব নিশ্চয় বহুতখিনি আমাৰ আয়োজন কৰা হৈছে ইয়াতে আপোনাৰ 1 নম্বৰ কথা হৈছে যোনকেইটা আমাৰ অতিথিবিলাক আহিব মানে আমন্ত্ৰী সকলো আমাৰ হিন্দু যুৱকসকলৰ নিমন্ত্ৰণো 8 তাৰিখে আহিব বুলি আশা আছে বিশেষকৈ সেইদিনা বহুতখিনি আমাৰ আয়োজন কৰা হ'ব আপোনালোকে পূৰা ভিউখিনি চাব পাৰিব আমাৰ মন্দিৰখন যিহেতু আমাৰ মন্দিৰখন আহি পাইছোঁ বেছি দূৰ নাই আৰু বিশেষকৈ আমি আপোনালোকক পূৰা ভিউ দেখাম চাই থাকক